মুহূৰ্তত উৰিয়ামঘাট তথা গোলাঘাট জিলাৰ উচ্ছেদক লৈ উচ্চতম ন্যায়ালয়ৰ পৰা এক বৃহৎ ৰায় আহিছে এক গুৰুত্বপূৰ্ণ এক নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিয়া এই মুহূৰ্তত পৰিলক্ষিত হৈছে আৰু উচ্চতম ন্যায়ালয়ৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ সেই গুৰুত্বপূৰ্ণ নিৰ্দেশটো হৈছে উৰিয়ামঘাট তথা ওচৰৰ পাজৰৰ জিলাসমূহ গোলাঘাটৰ উৰিয়ামঘাট তথা ওচৰৰ পাজৰৰ গাঁওসমূহ ক্ষমা কৰিব জিলা নহয় গাঁওসমূহ পুনৰ কৈছো গোলাঘাট জিলাৰ উৰিয়ামঘাট তথা ওচৰৰ পাজৰৰ গাঁওসমূহৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানত উচ্চতম ন্যায়ালয় স্থগিতাদেশ জাৰি কৰিছে ষ্টে অৰ্ডাৰ দিছে আজিৰ দিনটোত শুনানি গ্ৰহণ কৰা হৈছিল আৰু সেই শুনানিত পুনৰ কৈছো উৰিয়ামঘাট আৰু দাঁতিকাষৰীয়া গাঁওসমূহৰ যি উচ্ছেদ অভিযান অসম চৰকাৰে চলাই আছিল সেই উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে আজি শুনানি হৈছিল সেই শুনানি গ্ৰহণ কৰিছিল এখন খণ্ড বিচাৰপীঠে যিখন খণ্ড বিচাৰপীঠৰ দুজন ন্যায়াধীশ আছিল জাষ্টিস নৰসিমহান আৰু জাষ্টিস চন্দ্ৰুকাৰৰ খণ্ড বিচাৰপীঠে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ প্ৰত্যাহ্বান জনাই এখন শুনানি এখন এছএলপিৰ শুনানি গ্ৰহণ কৰি আজি এই ৰায় প্ৰদান কৰিছিলে বিগত সময়ত প্ৰিয় দৰ্শক আপোনালোকৰ সাগৈ মনত আছে আমি লাইভত আহিছিলো আপোনালোকক কেনে ধৰণেৰে পুনপটীয়া সম্প্ৰচাৰৰ যোগেদি এক বাতৰি দিছিলো গুৱাহাটী হাইকোৰ্টৰ আজি কিছুদিনৰ আগতে মই হোৱাইট বোৰ্ডখন যদি উলিয়াই লওঁ গুৱাহাটী হাইকোৰ্টৰ এক বাতৰি দিছিলো য'ত আমি কৈছিলো গুৱাহাটী হাইকোৰ্টৰ এক নিৰ্দেশৰ কথা সেই নিৰ্দেশটোত কোৱা হৈছিলে উৰিয়ামঘাটৰ যিসকল উচ্ছেদিত উৰিয়ামঘাটৰ সেই উচ্ছেদিতসকলক 7 ডেজৰ ভিতৰত 7 দিনৰ ভিতৰত তেওঁলোকে বেদখল কৰা উৰিয়ামঘাটৰ যিসকল বেদখলকাৰী উচ্ছেদিতসকল বুলি ক'লে ভুল হ'ব যিসকল বেদখলকাৰী সেই বেদখলকাৰীক নিৰ্দেশ দিয়া হৈছিল তেওঁলোকে 7 দিনৰ ভিতৰত উৰিয়ামঘাটৰ বনাঞ্চল যাতে খালী কৰে আৰু সেই নিৰ্দেশ দিছিলে এখন খণ্ড বিচাৰপীঠে যিখন খণ্ড বিচাৰপীঠৰ নেতৃত্ব বহন কৰিছিল গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ আৰু তেওঁৰ সৈতে আছিলে ব্ৰাদাৰ জাজ অৰুণ দেৱ চৌধুৰী তেওঁলোকে নিৰ্দেশ দিছিলে বেদখলকাৰীক উৰিয়ামঘাটৰ বনাঞ্চল 7 দিনৰ ভিতৰত মুকলি কৰিবলৈ তেওঁলোকে কৈছিল বনাঞ্চলসমূহক নিৰ্দেশ দিছিলে ৰাজ্য চৰকাৰক বনাঞ্চলসমূহক যাতে ফেন্সিং দিয়ে বেৰা দি ৰাখে তেওঁলোকে নিৰ্দেশ দিছিলে বনাঞ্চলসমূহৰ যাতে প্ৰৱেশ পথত চেক গেট স্থাপন কৰা হয় ইনষ্টল কৰা হয় আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে নিৰ্দেশ দিছিলে যিসকল বিষয়া এনে ধৰণৰ বেদখলৰ সৈতে জড়িত হৈ থাকে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰা হওক আৰু যিসকলে বেদখল কৰে তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হওক এইকেইটা নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছিলে আব্দুল খালেক বনাম ৰাজ্য চৰকাৰ শীৰ্ষক এক গোচৰত আব্দুল খালেক এজন ভুক্তভোগী তেওঁক বেদখল কৰা হৈছিল উৰিয়ামঘাটৰ বনাঞ্চলৰ পৰা তেওঁ এজন বেদখলকাৰী আছিল তেওঁ বেদখলকাৰী আছিল তেওঁ উচ্ছেদ কৰা হৈছিল গতিকে তেওঁক উচ্ছেদ কৰাৰ কাৰণে তেওঁ এগ্ৰিভ পাৰ্টি তেওঁ ক্ষুভিত হৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলে আৰু গোচৰ তৰিছিলে পেটিশন দাখিল কৰিছিল আৰু তেওঁৰ পেটিশনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি তেওঁক আৰু তেওঁৰ ধৰণৰ আন সকল বেদখলকাৰীক 7 দিনৰ ভিতৰত উৰিয়ামঘাট খালী কৰাৰ নিৰ্দেশ দিছিল আৰু লগতে যিকিটা কথা মই কলো সেই কথাও ৰাজ্য চৰকাৰক কৈছিলে সেইকিটা নিৰ্দেশও ৰাজ্য চৰকাৰক দিছিলে লগতে কৈছিলে ৰাজ্য চৰকাৰে যদি অনাগত সময়ত বনাঞ্চল উচ্ছেদ কৰিব লাগে তেতিয়া হলে নোটিছ দিব লাগিব 15 দিনৰ ভিতৰত সেই নোটিছৰ বেদখলকাৰীৰ ৰিপ্লাই দিব লাগিব আৰু বেদখলকাৰী ৰিপ্লাই পোৱাৰ 15 দিনৰ পিছতহে চৰকাৰে উচ্ছেদ কৰিব পাৰিব অৰ্থাৎ বেদখলকাৰীক 30 দিনৰ এক লিৱে সময়সীমা প্ৰদানৰ এক নিৰ্দেশ দিয়া হৈছিল এই যি নিৰ্দেশ এই নিৰ্দেশৰ প্ৰত্যাহ্বান জনোৱা হৈছিল দেশৰ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল আৰু আজি যি শুনানি হৈছিল সেই শুনানিত আব্দুল খালেকৰ হৈ প্ৰতিনিধিত্ব কৰিছিল চন্দৰ উদয় সিং সিনিয়ৰ এডভোকেট আৰু তেওঁ সহযোগ কৰিছিল ৰাউফ ৰহিম সিনিয়ৰ এডভোকেট আৰু এডভোকেটৰ ৰেকৰ্ড আছিল আদিল আহমেদ গোটেই গোচৰটোত এতিয়া উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশত ষ্টে অৰ্ডাৰ জাৰি কৰিছে হাইকোৰ্টৰ সেই নিৰ্দেশত ষ্টে অৰ্ডাৰ দিছে সুপ্ৰিম কোৰ্টে আৰু সুপ্ৰিম কোৰ্টে ষ্টে অৰ্ডাৰ দিয়াৰ কাৰণটো হৈছে ইমিডিয়েট ৰিজনটো হৈছে পেটিশনাৰে সুপ্ৰিম কোৰ্টক অৱগত কৰিছিল সেই সকল লোক 7 ডিকেডছ 7 দশক বা তাতকৈ অধিক সময় প্ৰায় সেই স্থানত আছে তেওঁলোকৰ হাতত এনে কিছু নথি আছে যিবোৰ নথিক ৰাজ্য চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে ৰিকগনাইজ কৰিছে গ্ৰাম পঞ্চায়ত স্থাপন হৈছে গ্ৰাম পঞ্চায়তৰ সেই সকল সদস্য তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈ গ্ৰাম পঞ্চায়তৰ মুৰব্বীজনক নিৰ্বাচিত কৰে বা গ্ৰাম পঞ্চায়তে যিবোৰ নথি প্ৰদান কৰে সেই নথিসমূহ তেওঁলোকৰ হাতত আছে যিহেতু গ্ৰাম পঞ্চায়ত এটা কনষ্টিটিউচনেল বডি গতিকে তেনে ক্ষেত্ৰত তেওঁলোকক প্ৰপাৰ ৰিহেবিলিটেট নকৰাকৈ উচ্ছেদ কৰিব পৰা নাযায় সেই যুক্তিৰ ভিত্তিত এই মুহূৰ্তত উচ্চতম ন্যায়ালয়ে এই উচ্ছেদ অভিযানক ষ্টে প্ৰদান কৰা পৰিলক্ষিত হৈছে যি এক প্ৰেছ টুকা আমাৰ হাতত আহি পৰিছে সেই প্ৰেছ টুকাৰ যোগান আমাক ধৰিছে যি সকল অধিবক্তাই
পেটিশনাৰক উচ্চতম ন্যায়ালয়ৰ মজিয়াত প্ৰতিনিধিত্ব কৰিছিল সেই প্ৰেছ টুকাত দুখন আইনৰ কথা কোৱা হৈছে সেই দুখন হৈছে আসাম ফৰেষ্ট ৰেগুলেশ্যন 1891 আৰু ফৰেষ্ট ৰাইটছ এক্ট 2006 গতিকে এই দুটা নিয়মৰ উদ্ধৃতি দি সেই সকল লোকৰ উচ্ছেদ এই মুহূৰ্তত ষ্টে অৰ্ডাৰৰ যোগেদি বন্ধ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে দিছে আৰু নটিচ ইস্যু কৰিছে কনসাৰ্নড সকলো পক্ষকে ষ্টেট গভৰ্ণমেণ্ট গোলাঘাট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ইত্যাদিক নটিচ ইস্যু কৰিছে নটিচ ৰিটাৰ্ণেবল উইদিন চাৰ্টেন পিৰিয়ড সেই নটিচৰ উত্তৰ গোলাঘাট জিলা প্ৰশাসন বা ৰাজ্য চৰকাৰ ইত্যাদিয়ে দিব লাগিব গতিকে এই মুহূৰ্তৰ ডাঙৰ খবৰ প্ৰিয় দৰ্শক সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই উৰিয়ামঘাট আৰু ওচৰৰ পাজৰৰ গাঁওসমূহৰ যি উচ্ছেদ অভিযানত ষ্টে জাৰি কৰিছে কিন্তু এতিয়ালৈকে বহু লোকে বহু বেদখলকাৰীক সেই স্থানৰ পৰা আঁতৰাই পঠোৱা হ'ল যিসকল অলৰেডি সেই স্থানৰ পৰা আঁতৰি গ'ল তেওঁলোকৰ সন্দৰ্ভত কিন্তু উচ্চতম ন্যায়ালয়ে একো মন্তব্য কৰা নাই অৰ্ডাৰ কপিৰ প্ৰতিলিপি আমাৰ হাতত আহি পৰা নাই অৰ্ডাৰ কপিৰ প্ৰতিলিপি আমাৰ হাতত আহি পৰিলে আমি বিতংকৈ আৰু বিশ্লেষণ কৰাৰ অৱকাশ থাকিব এই মুহূৰ্তত মাত্ৰ এটাই কথা ক'ব পৰা যায় সুপ্ৰিম কোৰ্টে ষ্টে অৰ্ডাৰ দিছে অন দি এভিকশ্যন অফ উৰিয়ামঘাট আৰু নটিচ ইস্যু কৰিছে সকলোকে ষ্টে অৰ্ডাৰ দিয়া হ'ল সেই পেটিশনৰ শুনানি গ্ৰহণ কৰি যিখন পেটিশনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা হৈছিল উচ্চতম ন্যায়ালয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশ কি আছিল 7 ডেজৰ ভিতৰত 7 দিনৰ ভিতৰত উৰিয়ামঘাট বেদখলকাৰীয়ে মুক্ত কৰক সেই নিৰ্দেশ আছিল যিটো নিৰ্দেশৰ সন্দৰ্ভত ইতিমধ্যে আমি বিশ্লেষণ আগবঢ়াইছো গতিকে অনাগত সময়ত যেতিয়া শুনানি আগবাঢ়ি যাব অসম চৰকাৰে নিজৰ পক্ষত কি ষ্টেটমেণ্ট দিয়ে বা গোলাঘাট জিলা প্ৰশাসনে নিজৰ পক্ষত কি ষ্টেটমেণ্ট দিয়ে সেয়া লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত উৰিয়ামঘাটৰ যি উচ্ছেদ সেই উচ্ছেদত ষ্টে অৰ্ডাৰ দিছে দেশৰ উচ্চতম ন্যায়ালয় প্ৰিয় দৰ্শক এই বাতৰি যি ধৰণে আমাৰ হাতলৈ আহিল আপোনালোকৰ সন্মুখত ৰাখি ধৰিলো মন্তব্য কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আপোনালোকে কি কয় আজি কিছু মাহ ধৰি সমগ্ৰ অসমত এক ধৰণৰ উচ্ছেদৰ বিষয়টোৱে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে উজনি নামনি সকলোতে চৰকাৰে উচ্ছেদ কৰিছে যিসকল লোকে বনাঞ্চল বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰা হৈছে বা যিসকল লোকে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰা হৈছে কিন্তু উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ উৰিয়ামঘাটৰ উচ্ছেদত বিশেষকৈ স্পেচিফিকেলি উৰিয়ামঘাটৰ উচ্ছেদত কিন্তু ষ্টে অৰ্ডাৰ দিয়া পৰিলক্ষিত হৈছে কাৰণ ইতিমধ্যে মই আপোনালোকক জনালোৱে গতিকে এই যি শুনানি যি ধৰণে আগবাঢ়িব শুনানিৰ প্ৰতিটো খবৰ আপোনালোকক দি যাম মন্তব্য কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সাবজুডিছ এটা বিষয় গতিকে এই বিষয়টোত বহু এক পৰ্যায়লৈহে মন্তব্য কৰিব পৰা যায় গতিকে এই বিশ্লেষণ কেনে পালে সমান্তৰালকৈ জনাব লগতে আপোনালোকক এই শুনানি যি ধৰণে আগবাঢ়ে সেই ধৰণে আপোনালোকক জনাই যাম দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ